এই সেশনটো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব যদি আপোনালোকৰ লাক ভালে থাকে তেনেহলে ইয়াৰ পৰা কিছুমান কোৱেশ্চন ডাইৰেক্ট পাবও পাৰে ঠিক আছে যদি লাক বেয়া থাকে তেনেহলে তো মই ক'ব নোৱাৰো তথাপিও কিছুমান বস্তু আপোনালোকে মনত ৰাখিব যে the last caste based census in India was conducted in the year 1931 আৰু next 2026 ত হ'বলৈ গৈ আছে কিন্তু ইয়াৰ আগত 1931 চনতে হৈছিল তাৰ পাছত আৰু caste based census ইণ্ডিয়াৰ হোৱা নাই এই বস্তুটো মনত ৰাখিব ঠিক আছে তাৰ পিছত এইটো মনত ৰাখিব যে socio-economic and caste census which census included data from the socio-economic and caste census এইটো মনত ৰাখিব যি 2011 চনত ইয়াৰ আগত হৈ গৈছিল হেতু সেন্সাস ঠিক আছে আৰু এই কেটা পইণ্ট মনত ৰাখিব যে the population census in India is a union subject under Article 246 of the Indian Constitution আৰু first non synchronous census it was concluded in India in 1872 during the reign of Governor General Lord Mayo okay তাৰ পাছত ফাৰ্স্ট যদি synchronous census চাই তেনেহলে দেখিব যে 17 February 1981 ত স্টাৰ্ট হৈছিল ঠিক আছে সেই সময়ত সেন্সাস কমিশনাৰ কোন আছিল WC Plowden ঠিক আছে তাৰ পাছত এই কোৱেশ্চনটো মন কৰক ইয়াত কৈছে যে which of the following reports is released by the Reserve Bank of India on financial stability হে ডাইৰেক্ট কৈ দিছে ঠিক আছে সো ফাইনান্সিয়াল ষ্টেবিলিটি ৰিপৰ্ট বাকি ইকোনমিক সাৰ্ভে কোনে ৰিলিজ কৰে আপোনালোকক পঢ়াও হৈ আছে মনত পেলাওক আৰু কমেন্ট কৰক ঠিক আছে নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াত কৈছে যে কনসিডাৰ the following statements PM Divine or ওপৰত statement বোৰ দিয়া আছে Prime Minister's Development Initiative for Northeast Region PM Divine এটো মনত ৰাখিব ইয়াৰ ওপৰত আমি আগতেও বহুখিনি কোৱেশ্চন কৰিছো বহুতে খুদি আছিল যে PM Divine হয় কি এতিয়া গম পালে ন ইয়াৰ ফুল ফৰ্মটো গম পাই গল সো ইয়াৰ অপচন কিটা চাওক যে PM Divine is a central sector development scheme yes central sector এটো স্কিম হয় যত 100% ফান্ডিং কোনে কৰে সেন্ট্রাল গভর্নমেন্টে কৰে ঠিক আছে আপোনালোকে সেন্ট্রাল সেক্টৰ এন্ড সেন্ট্রাল স্পন্সৰ স্কিমৰ ডিফাৰেন্স তো জানে হয়নে তাৰ পাছত PM Divine initiative is for the Northeast India only okay এটো হয় এটো only for Northeast India regional developmentor কাৰণে এই স্কিমটো লঞ্চ কৰিছিল ঠিক আছে তাৰ পাছত PM Divine was introduced in 2022-23 এটো মনত ৰাখিব যে 2022-23 ত এটো ইন্ট্ৰোডিউস কৰিছিল প্ৰথম গুটে তিনিটা কাৰেক্ট হয় PM Divine gets 100% central funding yes এটো হয় গটিকে কি হ'ব যে all of the above বহুত বেছি ইম্পৰ্টেন্ট হয় এটো সাইড হৈ দিয়ক ইয়াৰ পৰা আৰু সাব কোৱেশ্চন বনাব পাৰে ঠিক আছে ওকে নেক্সট ইয়াত কৈছে যে the project rehab is related to rehab কি হয় reducing elephant human attacks using bees আপোনালোকে নিশ্চয় জানে যে হাতীয়ে মৌমাখিৰ কাৰণে ভয় কৰে ঠিক আছে সো project rehabৰ আন্ডাৰত কি কৰা হয় ইয়াতে মৌমাখিৰ ফেন্সিং যত হিউম্যান এলিফেন্ট কনফ্লিক্ট বহুত বেছি থাকে তাত মৌমাখিৰ কি হয় ফেন্সিং দি থোৱা হয় যেতিয়া হাতী আহিব মৌমাখি দেখিব দেখি পলাই গুছি যাব ঠিক আছে আৰু এটো মনত ৰাখিব যে an initiative of Khadi and Village Industries Commission Government of India কেতিয়াবা খুৰিব পাৰে কাৰ ইনিচিয়েটিভ হয় ওকে ৰিহেব মনত পৰিলে তাৰ ফুল ফৰ্মটো জানে কি হ'ব সাস্টেইনেবল সলিউশন টু হিউম্যান এলিফেন্ট কনফ্লিক্ট ওকে তাৰ পিছত what is the main objective of the niveshak hobo hai keta lagi jabo DD initiative niveshak DD apnaloke jane an unique initiative for promoting financial literacy by Investor Education and Protection Fund Authority IEPF etia yar এই যেটো নাম IEPF কোট পাইছিলে মনত পৰিছেনে আগৰ ক্লাস কেটা যদি চাইছিলে ৰিলেট কৰিব পাৰিছেনে এই ফাণ্ডত এটা পইচা গুছি যায় বেংকিং ল এমেন্ডমেন্ট কৰি আছিল সো বস্তুবোৰ এনেকৈ আপোনালোকে কানেক্ট কৰি যাব তেতিয়া এক্সামত গৈ সহজ হ'ব ঠিক আছে আৰু মনত ৰাখিব যে ইজ এছ'চিয়েটেড উইথ ডিপাৰ্টমেন্ট অফ পোষ্ট এণ্ড ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক IPPB আমি ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকৰ বিষয়ে চাই থৈ দিছো মনত পৰিছে ওকে এতিয়া ইয়াত কি হ'ব যে প্ৰমোটিং ফাইনান্সিয়াল লিটাৰেসি among rural women হ'ব ঠিক আছে তাৰ পাছত নেক্সট ইয়াত কৈছে যে Kusan Gan is based on stories from which ancient Indian epic Kusan Gan মনত ৰাখিব অসমৰ গোৱালপাৰা ৰিজনত এই গানৰ গোৱা হয় প্ৰচলিত আছে ৰামায়ণা ঠিক আছে Kusan Gan is a popular folk theater of the Gwalpara region of Assam comprising the music dance and acting আৰু এই Kusan Gan West Bengal তাৰ পাছত ঝাৰখণ্ড ভুটানৰ কিছু অংশত পোৱা যায় মেইনলি ওয়েস্ট বেঙ্গলতো পোৱা যাব ওকে আৰু ইয়াৰে যদি চাই দা থিম
extracted for the performance are basically from the epic Ramayana. এই কুৱেশ্যনটো আহিছে ওকে আৰু এটো মনত ৰাখিব যে কুশান গান is also popularly known as Ravan গান or বিনা গান আৰু ইয়াৰ যদি আপোনালোকে হেৰি চাই ইয়াৰ ল্যাঙ্গুৱেজ চাই তেনেহলে মেইনলি বেঙ্গলী বা যিবোৰ বেঙ্গলীৰ লগত লোকেল ল্যাঙ্গুৱেজ আছে তাৰ মিক্স পোৱা যায় এতিয়া আমাৰ গোৱালপুৰত আমাৰ অসমীয়া অলমান থাকিব বা গোৱালপুৰীয়া ল্যাঙ্গুৱেজ অলমান তাতে মিক্স হৈ থাকিব ঠিক আছে তাৰ পাছত এটা বস্তু মন কৰিব ইয়াতে লিখা আছে এটোই এই মাত্ৰ মই যি কলো the language used in a Kushan performance is a mixture of Bengali and local dialects ঠিক আছে তাৰ পাছত এটো মনত ৰাখিব the leading singer or the chief singer is known as মূল ঠিক আছে তাৰে লিডিং সিঙ্গাৰ জনক কি কোৱা হয় মূল বুলি কোৱা হয় আৰু খুল আৰু মৃদংগ এইকেইটা ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰা হয় আৰু কুশান গান নেক্সট এক্সামৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ আপোনালোকে ভালদৰে চাই থৈ দিয়ক ঠিক আছে গোটেইখিনি পঢ়ি থৈ দিয়ক নেক্সট ইয়াত কৈছে যে which Indian state is known for demanding a separate religious code for Sarna followers Sarna dharma ঠিক আছে Jharkhand এটো মনত ৰাখিব আৰু সেম কোৱেশ্যনে দিছো যে the followers of Sarna dharma primarily worship which of the following trees as sacred এটো মনত ৰাখিব শাল ট্ৰী ঠিক আছে শাল গছ তাৰ পাছত আমাৰ অসমৰ যদি চাই বাথৌজিম is the traditional religion of which ethnic group of India বা Assam India কৈ দিব পাৰে এটো কি হ'ব বড়ো ঠিক আছে অসমে ক'ব হেড ইন্ডিয়া লিখা গল বাৰু then in Bathojim which tree is considered sacred and represent the supreme god Bathojimot kundal gos hoy yes Siju tree ঠিক আছে এটো মনত ৰাখিব Bathojim Sarna dharma এই বস্তুবোৰ ৰিসেন্টলি যেটো নিউজত আছিল ইয়াৰ পৰা কোৱেশ্যন আহাৰ চান্সেস আছে তাৰ পিছত ইয়াত কৈছে যে what international publication listed Assam among its top 52 travel destinations কিহত পাইছিলো yes the New York Timesত okay ইয়াত কৈছে ৰিসা is a traditional attire of ৰিসা কোনখন ৰাজ্যৰ মনত ৰাখিব ত্ৰিপুৰা আৰু মই কিছুমান লিখি থৈ দিছো ইম্পৰ্টেন্ট ইয়াৰ পৰা কোৱেশ্যন আহাৰ চান্স আছে যেহেতু আপোনালোকৰ সিলেবাছত আছে ন নৰ্থ ইষ্টৰ কালচাৰ ফেষ্টিভেল গতিকে ৰিসা আৰু ৰিনাই ত্ৰিপুৰাৰ ওমেনে পৰিধান কৰে তেনেকৈ আপোনালোকে নাফি আৰু ফানেক ট্ৰেডিশনেল ড্ৰেছেছ ফৰ মণিপুৰী ওমেন মনত ৰাখিব আমাৰ অসমৰ দিব লাগিব নেকি না নালাগে ন মিজোৰাম পুৱান আৰু কি মাৰাম ঠিক আছে চিকিমৰ বাখু এণ্ড সুৰুভাল ঠিক আছে তেনেকৈ আংমি ওমেন অফ নাগালেণ্ড আৰু আমি নৰ্থ ইষ্টৰ ট্ৰাইব যেতিয়া পঢ়ি আছিলো আংমি ট্ৰাইবৰ বিষয়ে পঢ়িছিলো ক'ত আছিল নাগালেণ্ডৰ হয়নে সো আংমি ওমেন সকলে কি পিনে ফেমহাও ওকে মোৰ প্ৰনাউন্সিয়েচন বাদ দিয়ক খালি মনত ৰাখক কেতিয়াবা সুধি দিব পাৰে ইন মেঘালয়া দা খাসি ওমেন ওয়েৰ এ ড্ৰেছ কল্ড দা জৈনসেম ঠিক আছে মেঘালয়া জৈনসেম কেতিয়াবা লিষ্ট 1 দিব লিষ্ট 2 দিব ইফালে ড্ৰেছৰ নাম দিব ইফালে ষ্টেটৰ নাম দিব বা এনেকৈ কোৱেশ্যন সুধিব পাৰে ইম্পৰ্টেন্ট হয় এই বস্তুবোৰ সেই কাৰণে মই কৈছো আজিৰ সেশনটো বহুত বেছি গুৰুত্বপূৰ্ণ ঠিক আছে ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্যন পাবও পাৰে বহুত দা Apatani women of Arunachal wear a distinctive blue skirt called daiti ঠিক আছে Apatani ট্ৰাইবৰ বিষয়ে আমি পঢ়িছিলো নে নাই আগৰ ক্লাছত yes মনত পেলাওক লিংক কৰক বস্তুবোৰ লিংক কৰক দেখিব এবাৰ ভাল মাৰ্কস পাব ঠিক আছে ওকে নেক্সট মই আৰু এখন লিষ্ট দিছিলো আপোনালোকক যিখিনি পিভিটিজি গ্ৰুপ আছে ইণ্ডিয়াৰ মেইনলি আন্দামান এণ্ড নিকোবৰত থকা জাৰৱা ওৰাং সেন্টিনেলিছৰ ওপৰতো আমি এটা হেৰিও দিছিলো হয়নে দেন আপোনাৰ কেৰেলা নাচালো আপোনালোকে আন্দামান বিহাৰ চাব পাৰে মণিপুৰত কি আছে ৰাজস্থানৰ চাই হ'ব পাৰে বাট এটা কাম কৰিব এবাৰ পঢ়ি থব পৰীক্ষাত যিকোনো দি দিব পাৰে জাস্ট পঢ়ি থব মনত পৰি যাব পাৰে তাৰ পাছত ইয়াত কৈছে যে which of the following statements about Sidoni festival is correct Sidoni festival আহিছে মনত কি হয় Sidoni festival is celebrated in the state of Nagaland হয় নে নহয় কত অৰুণাচলত পাতে এটো ভুল হৈ গল Sidoni festival is celebrated in the state of Mizoram এটো নহয় Sidoni festival is celebrated by Karbi community of Assam এটো নহয় Sidoni festival is dedicated to the art and sun yes সি মানে art দনি মানে sun এটো তেওঁলোকৰ কি হয় যেটো অৰুণাচলৰ টাগিন ট্ৰাইব ঠিক আছে এই ফেষ্টিভেলটো পালন কৰে আৰু সি মানে আৰ্ট দনি মানে সান এটো মনত ৰাখিব ঠিক আছে তেওঁলোকৰ ভগৱান হয় ওকে ইম্পৰ্টেন্ট কোৱেশ্যন নেক্সট ইয়াত কৈছে যে Sikhna Jwalo was officially notified as Assam's 8th national park in February 2025 the name Sikhna Jwalo refers to কি হয় yes an important waterfall situated in the Bitar region হয় নে আরে নহয় a legendary Boro hero who fought against British এটো মনত পৰিছে সক সেম বস্তু ন পঢ়াই মোৰ এলাহ লাগি গৈছে সেই কাৰণে আপোনালোকে অলপমান নিজেও বিচাৰি চেনেলত যাব প্লেলিষ্টৰ পৰা পঢ়িব ট্ৰাই কৰিব
আপোনালোকে বুজক মোৰ কথা একেখিনি বস্তুৱে সদায় পঢ়াওতে কেনেকুৱা অৱস্থা হৈ যায় আৰু এনেকুৱা নহয় যে বস্তুবোৰ প্লেলিষ্টত নাই সকলোবোৰ বস্তু আপলোড কৰা হৈ আছে অলপতো কষ্ট কৰক বিচাৰিবৰ কাৰণে ঠিক আছে সো the park is named after Sikhna Jwalo a legendary Boro hero known as Jawlia Dewan who ruled the region and fought during the Dwar War এটো মনত ৰাখিব ঠিক আছে দেন ইয়াৰ বিষয়টো জানে এখন থাৰ্ড হ'ব কোৰ বিটিআৰৰ আৰু ইয়াৰ বাউন্ডাৰীটো এবাৰ চাব অসমৰ টোটাল কিমানখন হ'ল এতিয়া 8খন ঠিক আছে বস্তুখিনি লিখা আছে মই সময় ওয়েষ্ট নকৰাও পঢ়িলে বুজি পাই যাব বাউন্ডাৰীটো এবাৰ সাইড হৈ দিব ইয়াৰ নেক্সট কোৱেশ্চন ইয়াত কৈছে যে which state tapped the fiscal health index 2025 for যেটো fiscal health report মইতো পঢ়াইছো মোৰটো মনত পৰিছে মই যিবোৰ পঢ়া মোৰ মনত পৰি যায় 2022 আৰু 23 বেস কৰি যে 2025 ত ৰিপৰ্টটো উলিওৱা হৈছিল তাত কোনখন ৰাজ্যই টপ কৰিছিলে ইয়েস উৰিষ্যাই কৰিছিলে ঠিক আছে অসম আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটবোৰ ইয়াত ইনক্লুড আছে নে নাই মোক জনাওক যদিও এতিয়ালৈকে আপোনালোকে এই বস্তুটো ফিজিক্যাল হেলথ ইনডেক্সৰ ওপৰত ভালদৰে পঢ়া নাই নীতি আয়োগে যে ৰিলিজ কৰিছে যাওক কারেন্ট এফেয়ার্স সেশনত যাওক ভালকে এবাৰ চাই লওক কুৱেশ্যন আহাৰ চান্সেস আছে বা নোটছত ধুনীয়াকৈ মেলক যিবোৰ পিডিএফ দিয়া আছে ভালদৰে পঢ়ক ওকে তাৰ পাছত ইয়াত কৈছে হোৱাট ৰেংকিং ডিড ইণ্ডিয়া হোল্ড ইন দ্য 2025 হেনলি পাছপোৰ্ট ইনডেক্স কিমান 80 85 90 71 কিমান yes 85 লৈ ড্ৰপ হৈছে ইন আৰ্লি 2025 ঠিক আছে তাৰ পাছত who administers the oath of office to the governor of a state মই আকৌ কওঁ মই আপোনালোকৰ কাৰণে কষ্ট কৰি ক্লাसेसবোৰ আনো ভাল ভাল কোৱেশ্চন বনাও আপোনালোকক মই হোমৱৰ্ক দিলে বহুত কম সংখ্যকে কৰে যিসকলে কৰে মই তেওঁলোকক পাই আছো আৰু তেওঁলোকক মই ভাল গিফট দিম মই কৈছোৱে যে যিসকলে টপ কৰিব যিসকলে মানে লাকি উইনাৰ হ'ব তেওঁলোকে ভাল গিফট পাব আৰু তেওঁলোকৰ কাৰণে মই স্পেশাল কিছুমান বস্তু কৰিবলৈ ট্ৰাই কৰিম কিন্তু সকলোৱে প্ৰত্যেকজনে যিমানে চাই আছে যিবোৰ হোমৱৰ্ক দিও কৰিবলৈ ট্ৰাই কৰক এটো কৰক এটোটো ইজি কোৱেশ্চন এটো নোৱাৰাৰ কোনো কথা নাই ঠিক আছে আৰু কেইটামান দিম মই তাৰ পিছত আপোনালোকে যদি এই সাবজেক্টসমূহ ভালদৰে পঢ়িব বিচাৰে ইয়াৰ ওপৰত ভালদৰে নলেজটো বনাব বিচাৰে পিওআইকিউ কৰিব বিচাৰে কারেন্ট এফেয়াৰ্স কৰিব বিচাৰে ষ্টেটিক কোৱেশ্চন কৰিব বিচাৰে তেনেহলে এই কোৰ্সটো ল'ব পাৰে 199 rupeesত নাম্বাৰত কন্টাক্ট কৰক আপোনালোকে কনসেপ্ট পিওআইকিউ এমসিকিউ লগতে এক্সপেক্টেড কোৱেশ্চন কারেন্ট এফেয়াৰ্স সকলোবোৰ পাব ঠিক আছে ওকে নেক্সট ইয়াত কৈছে যে Pakhui Wildlife Sanctuary is located in Pakhui Wildlife Sanctuary ক'ত আছে এটো মনত ৰাখিব যে অৰুণাচল প্ৰদেশ লগতে অৰুণাচল প্ৰদেশত এখন ইম্পৰ্টেন্ট ন্যাশনাল পাৰ্ক আছে এন আখৰদি কি আছে মনত পেলাওক ঠিক আছে আহিব পাৰে এবাৰ তাৰ পাছত ইয়াত কৈছে Sillimanite which is used in automobile industries is found in which of the following district of Assam বহুতে খুদি থাকে যে আসাম ইকোনমিৰ পৰা কি কোৱেশ্চন আহিব কি পঢ়িম আসাম এনভায়ৰনমেন্ট কি পঢ়িম আজি মই এনভায়ৰনমেন্টৰ ওপৰত আপোনালোকক দেখুৱাই দিলো ঠিক আছে আৰু এদিন মই ইকোনমিও দেখুৱাই দিম অলৰেডি আমি কভাৰ কৰি আছো পঢ়ি আছো বাজেটবোৰ পঢ়ি আছো টিৰ ওপৰত পঢ়ি আছো ক্ৰুড অইলৰ ওপৰত পঢ়ি আছো ঠিক আছে সো এইবোৰে ইকোনমিত কমাই লগতে এটো সোমাব যে কোট কি পোৱা যায় আমাৰ অসমৰ সম্পদসমূহ বুজি পাইছে ন ঠিক আছে মই বাৰু এটা সেপাৰেট ক্লাস লৈ লম এটো মনত ৰাখিব যে কাৰ্বি আংলং ডিস্ট্ৰিক্ট নেক্সট কোৱেশ্চন ইয়াত কৈছে যে which Ahom king invited Krishnodam Bhattacharya from Noida district in Bengal promising the care of Kamakya temple to him kune yes Sorgodev Rudra King logote aru eta bostu monot rakhibo je Sorgodev Rudra King created a special health system called Boiragi aru Boiragir kam ki asile je belek dekhot goi rojar bikhoye ba rajyokhonor bikhoye bornona kora thik ase ei question to ahar chances ase tar pisot yat koise je which of the following Indian social reformers contributed to persuading the British government to introduce the Native Marriage Act of 1872 এটা বস্তু গম পালে Native Marriage Act 1872 মই কেদিন মান আগত আপোনালোকক এখন লিষ্ট দিছিলো ঠিক আছে অৰ্গানাইজেচন ফাউন্ডাৰ লগতে কোনটো ইভেন্টৰ সময়ত কোন গভৰ্ণৰ জেনেৰেল বা কোন ভাইসৰয় আছিল এই বস্তুবোৰ ইম্পৰ্টেন্ট হ'ব ঠিক আছে এতিয়া ইয়াত যদি চাই ইয়াৰ আনসাৰ কি হ'ব কেশৱ চন্দ্ৰ সেন হ'ব Next question. Yet কৈছে who was the first Indian in the Council of Governor General in British India? কোন আছিল ৰাজা ৰামমোহন ৰয় নেকি দাদাভাই নৰজি কোন আছিল yes সত্যেন্দ্ৰ প্ৰসাদ সিনহা এটো ভুল হৈ আছে স্পেলিংটো শুদ্ধ কৰি লব ঠিক আছে হ'ব তাৰ পিছত ইয়াত কৈছে which among the following is not a location of a sacred forest Hasien Jointia Hill in Meghalaya হয় Aravalli Hills in Rajasthan hoy Dima Hasao in Assam hoy but all of the above amak ki khudise not khudise no
এইটো নান অফ দ্য এবভ হ'ব লাগিছিলে মই ইংলিছত অলপমান উইক হয় আপোনালোকে কওক যদি সুধিছে আমাক হুইচ অফ দ্য ফলোইং ইজ নট এ লোকেশ্যন অফ এ চেক্ৰেট ফৰেষ্ট গোটেইকেইটা যদি হয় তেনেহ'লে অল অফ দ্য এবভ কিবা চেঞ্চ বনিছে নেকি নাই নান অফ দ্য এবভ হ'ব লাগিছিল হয়নে নে আচ্ছা মই ইংলিছত উইক আপোনালোকে কওক বাট এই গোটেইখিনি হয় ঠিক আছে নহয় কি হ'ব নান অফ দ্য এবভ হ'ব লাগিছিলে তিলেশ্বৰী বৰুৱা পুষ্পলতা দাস কুশল কোঁৱৰ এওঁলোকৰ বিষয়ে চালো আপোনালোকে পজ কৰি তিলেশ্বৰী বৰুৱা তেনেকৈ আপোনাৰ মালতী মেম চাওক ইয়াততো বুজাব লগা একো নাই পঢ়িলে গম পাই যাব যিবোৰ ইনফৰমেশ্যন আছে সেইবোৰ মনত ৰাখি থৈ দিয়ক ঠিক আছে যিহেতু সময় পাৰ হৈ গৈ আছে ইম্পৰ্টেণ্ট আমি কুৱেশ্যন কৰোঁ তাৰপাছত হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ইজ আৰ নট কাৰেক্ট কৈছে নট কাৰেক্ট পুষ্পলতা দাস ফ্ৰম আছাম জইন দ্য ফেমাছ সল্ট মাৰ্চ লেড বাই মহাত্মা গান্ধী এইটোতো ডাইৰেক্ট ভুল হৈ আছে মনিৰাম দিৱান ৱাজ হেংড বাই ব্ৰিটিছ ইণ্ডিয়া ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট হয় জানো আৰে 1858 দিছিলে মনিৰাম দিৱানক গতিকে কি হ'ব নট কাৰেক্ট সুধিছে কি হ'ব নাইডাৰ ওৱান নৰ টু নহয় both 1 and 2 so চাওক কেতিয়াবা জানিলেও কি হয় এই সৰু সুৰা নট কাৰেক্ট সুধিছে কাৰেক্ট সুধে ঠিক আছে সেই বস্তুটো চাব দুইটা যেহেতু ভুল হৈ আছে আমাক নট কাৰেক্ট সুধিছে both 1 and 2 হ'ব আমাৰ ডাইৰেক্ট মাইণ্ড ক'ত যাব যে নাইডাৰ ওৱান নৰ টু ঠিক আছে ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট নাম্বাৰ 1 গোপীনাথ বৰদলৈ এষ্টাব্লিছ এ ব্ৰাঞ্চ অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দ্য ফ্ৰীডম মুভমেণ্ট এইটোতো ডাইৰেক্ট ভুল হৈ আছে এক নম্বৰটো গতিকে 1 কাটক both 1 and 2 কাটক ইয়াত আমাক কি সুধিছে কাৰেক্ট সুধিছে both 1 and 2 কাটক থাকিব কি 2 অনলি বা নাইডাৰ 1 নৰ 2 এইটো এটা হোমৱৰ্ক 49 নম্বৰটো দুটাটো মই অপচন কাটিয়ে দিলো 50% বাচিছে 50% কৰিব লাগে আৰু সেকেন্ড অপচনটো একেবাৰে ইজি পঢ়ক বুজি পাব ঠিক আছে আৰু দিম মই ইয়াত কৈছে হুইচ অফ দ্য ফলোইং ষ্টেটছ ইজ দ্য লাৰ্জেষ্ট ক্ৰুড অইল প্ৰডিউচাৰ অফ ইণ্ডিয়া ৰাজস্থান আছাম থাৰ্ড হয় তাৰপাছত ওকে এইবোৰটো কৰিলো ইয়েছ কৰিলো লেক কৰিলো ওকে মাউণ্ট বেটেন প্লান এইবিলাক কৰা গ'ল ৰংঘৰ কোনে সাজিছে এইবোৰ কৰিলো who among the following took a leading role in starting the National Council of Education 1906 এইটো কৰিছো সতীশ চন্দ্ৰ মুখাৰ্জী তাৰপাছত আৰু কি নকৰা আছে আৰু এইটো কৰিলো মহাৰাজ দোডান এইটো কৰা গ'ল ঠিক আছে সৰি সেম কুৱেশ্যন লৈ আহিলো সো এনভাইৰনমেন্টৰ পৰা আজি মই এটা সেশন দিছিলো তাতে কি হ'ল কবাত ভইচটো কমি গ'ল বুলি কৈছে বহুতে মই বাৰু আকৌ এবাৰ ঠিক কৰাই দিম ঠিক আছে আৰু কুৱেশ্যনখিনি আপোনালোকে শুনিছিল নে নাই এই কুৱেশ্যনখিনি scientific name of pygmy hog কি হয় Porcula salvinia then pygmy hogৰ যদি IUCN red listত চাই critically endangered হ'ব আৰু which of the following national parks is known for conservation of the pygmy hog Manas National Park এখিনে কৰা আছিলে আৰু Sikhna Jwalo a legendary Boro hero who fought against British then ইয়াত কৈছিলে যে which of the following national parks of Assam shares its boundary with Arunachal Pradesh কোনখন আছিলে yes নামেৰি আৰু দিহিং পাটকাই ঠিক আছে মই পিডিএফ খিনি দি দিম বাৰু গ্ৰুপত চিন্তা কৰিব নালাগে এই এনভাইৰনমেন্ট কিনো পাই যাব বাকি খিনি শুনিছিলে চাগে যিখিনি শুনা নাই মই এটা নতুনকৈ সেশন বনাম এটো বহুত দীঘলীয়া হৈ গ'ল ঠিক আছে আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ কি আছিল মানাস আৰু ডিব্ৰু চৈখোৱা টাইগাৰ ৰিজাৰ্ভ মানাস নামেৰি উৰাং কাজিৰঙা কিমান চনত হৈছিলে ৱৰ্ল্ড হেৰিটেজ সাইট মানাস কাজিৰঙা মৈদাম চৰাইদেউ মৈদাম কিমান 2024 ত হ'ব ঠিক আছে সো আমি আকৌ লগ পাম আৰু আপোনালোকে এই মেটেৰিয়েলছ সমূহ ল'ব পাৰিব মই কৈছোৱে যে কন্টাক্ট কৰিব ইয়াতে ঠিক আছে থ্যাংক ইউ